বজালীত চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনৰ বিপৰীত ছবি। বজালীৰ পহুমাৰা নৈত পলস মাফিয়াৰ সন্ত্ৰাস। পহুমাৰা নৈৰ পাৰত থকা বনাঞ্চলত গছ-গছনি কাটি এচাম অসাধু চক্ৰই দিনে নিশাই চলাইছে খনন কাৰ্য। যি সময়তে চৰকাৰে অমৃত বৃক্ষ আন্দোলন গঢ়ি তুলিছিল, সেই সময়তে পাঠশালা সংমদল বিষয়াৰ কাৰ্যালয়ৰ পৰা কিছু দূৰত এনেদৰে হোৱা অবৈধ পলস খননে চকু কপালত তুলিছে একাংশ সচেতন মহলৰ। বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীক মেনেজ কৰি নিশা হলেই চলাই গৈছে অবৈধ পলস খনন। মৌন পাঠশালা বন সংমদল বিভাগ। এই ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়ত বজালী জিলা প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয়। আপোনালোকে জনাইছিল নে এই সন্দৰ্ভত? বজালী প্ৰশাসনক এই সন্দৰ্ভত জনোৱা হৈছিল। ডিচিৰ ওচৰত আমি গাংগুৰাৰ স্বাক্ষৰ সবন্ধিতে আমি এখন দৰখাস্ত দিছিলোঁ। সেই মৰ্মে কিছুদিন কামটো বন্ধ হৈ আছিল, মাটি কাটা নাছিল। তাৰপিছত আৰু এতিয়া কেনেকৈ কাটিলে, কি স্বাৰ্থত কাই কেনেকৈ কাটিছে সেইটো আমি অৱগত নহয়। গতিকে আমাৰ এই মথাউৰিটো বাৰে বাৰে ভাঙি থকাৰ কাৰণে চৰকাৰে কোটি টকা খৰচ কৰি জিঅ' টিউবৰ ব্যৱস্থা কৰিছে আৰু এছামে নদীৰ পৰা অব্যাহতভাৱে খনন কাৰ্য অবৈধভাৱে কৰি আছে। গতিকে এই খনন কাৰ্যটো অনতিপলমে ঊৰ্ধ্বতন কৰ্তৃপক্ষই বন্ধ কৰিব লাগে আৰু ৰাইজক সুৰক্ষা দিব লাগে বানপানীৰ পৰা। গতিকে চৰকাৰে এই সময়ত গোটবিলাকৰ মহিলাক টকা খৰচ কৰি গছপুলি ৰোপণ কৰিব দিছে আৰু গছ নহ'লে প্ৰাণী জগত জীয়াই থকা অসম্ভৱ। গোলকীয় উষ্ণতাৰ ফলত মানুহে সহিব নোৱাৰা হৈছে। তেনেস্থলত এতিয়া বৃহৎ বৃহৎ গছবোৰ কাটি মাটিবোৰ খনন কৰিছে। ইয়াৰ ফলত প্ৰকৃতিৰ আমূল পৰিৱৰ্তন দেখা দিব। লগতে পক্ষীকুল আৰু জীৱ জন্তুৰো অৱস্থা তথৈবচ হৈছে। সেয়েহে বন বিভাগৰ মন্ত্ৰী মহোদয়ক টানি অনুৰোধ জনাওঁ যাতে এই খনন কাৰ্য ৰাইজৰ স্বাৰ্থত তেওঁলোকে বন্ধ কৰে। লগতে আপোনাৰ চেনেলৰ জৰিয়তে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ছাৰক অৱগত কৰোঁ যাতে এই বজালী অঞ্চলৰ বজালী জিলাৰ মুগুৰীয়া পঞ্চায়তৰ অন্তৰ্গত দলৈগাঁৱৰ শান্তিপুৰ চুবুৰীৰ পহুমাৰা নদীত যি ধৰণে খনন কাৰ্য চলিছে, এই খনন কাৰ্যটো অনতিপলমে বন্ধ কৰিব লাগে, নহ'লে ইয়াত জিঅ' টিপ দিয়াও অৰ্থ নাথাকিব। কেনেকুৱা হেৰি হৈছে আপোনালোকৰ? এতিয়া তাৰমানে আমাৰ 2023 আমি আজি এটা পাৰ্টি মাটি কাটবা আহিছিল। আহোঁতে তেতিয়া আমি এই গৌৰৱ ছাৰেও হৈছিল আমাৰ এই পাৰ্টিটোৰ লগত, মণ্ডল কাননগৈ হৈছিল, সি পাৰ গাংবুৰাও হৈছিল। আহোঁতে গোটেই আমি চুবুৰীটো লগ হৈ সেই মাটিটো কটাৰ কাৰণে বন্ধ কৰিলোঁ। আমি কৰাৰ পাছত আমাৰ গৌৰৱ ছাৰে দৰখাস্ত দিবা দিলা ডিচি ছাৰৰ তাতে। আমি ডিচি ছাৰৰ তাতে দিলোঁ, গৌৰৱ ছাৰেও কৈ দিলোঁ দৰখাস্ত, তেতিয়া বন্ধ হৈ আছিল। এইবাৰ আৰু এই নতুনকৈ আমাৰ লগত যাই জড়িত আছিল সেই ল'ৰাই আমাৰ এই মাটিটো কাটি আছে। তাৰ কাৰণে আমাৰ বিৰাট দুখিত। আমি এটা মানে আমাৰ নদীটো আমাৰ ওচৰতে আমাৰ ঘৰ হেদিয়ে অলপমান হেদিছে বন জেগা, এখিনি মাটিটো নাকাটলেও হয়। এতিয়া অসুবিধা কি হৈছে? আমাৰ পানীৰ কাৰণে অসুবিধা, বাৰিষা হ'লে আমাৰ পানী বিৰাট অন্যায় কৰিব না আমাক। জিঅ' টিপ দিছে, কিবা দিছে, তথাপিতো জিঅ' টিপক আশা কৰিব নোৱাৰি না। নদী নিজে খান্দি যোৱাটো বেলেগ, কিন্তু মানুহে খান্দি যোৱাটো যুক্তি নাই একো। সেইগতিকে মন্ত্ৰী মহোদয়ক আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ। বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, NE 24।